বাৰ্তালৈ আহিছোঁ। বিধায়ক দিগন্ত বৰ্মনৰ জীয়ৰীলৈকে আহিল নিৰ্বাচনী আয়োগৰ জাননী। দিগন্ত বৰ্মনৰ পিতৃ আছিল ভূমিধৰ বৰ্মন। প্ৰয়াত ভূমিধৰ বৰ্মন অসমৰ মুখ্যমন্ত্ৰীও হৈছিল। ইয়াৰ উপৰিও অসমৰ কেইবাটাও দপ্তৰ তেখেতে লাভ কৰিছিল মন্ত্ৰী হিচাপে। আৰু সেইজনৰ পুত্ৰ দিগন্ত বৰ্মন অৰ্থাৎ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন আৰু দিগন্ত বৰ্মনৰ জীয়ৰীলৈ আহিল এখন নটিচ। সেয়া হৈছে নিৰ্বাচনী আয়োগৰ, যি নটিচখনত সন্দেহ প্ৰকাশ কৰা হৈছে যে দিগন্ত বৰ্মনৰ জীয়ৰীগৰাকী ভাৰতীয় নাগৰিক হয় নে নহয়, অৰ্থাৎ ভূমিধৰ বৰ্মনৰ নাতিকলৈকে এখন জাননী প্ৰেৰণ কৰিছে নিৰ্বাচনী আয়োগে। যি নিৰ্বাচনী আয়োগৰ জাননী পোৱাৰ পিছতে পিতৃ অৰ্থাৎ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে উল্লেখ কৰিছে যে প্ৰয়োজনত DNA টেষ্ট কৰিবলৈও তেওঁ সাজু। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ জীয়ৰীলৈকে নিৰ্বাচনী আয়োগৰ জাননী। নতুন ভোটাৰৰ আবেদন কৰাৰ সন্দৰ্ভত শুনানি উপস্থিত হ'বলৈ নিৰ্বাচনী আয়োগে জাননী প্ৰেৰণ কৰিলে। জীয়ৰীৰ হৈ শুনানিত উপস্থিত হ'ল বিধায়ক দিগন্ত বৰ্মন। লগতে আক্ষেপ কৰিলে যে কংগ্ৰেছৰ সমৰ্থক থকা পৰিয়ালৰ ভোট কৰ্তনৰ চেষ্টা কৰাৰ অভিযোগ আনিছে দিগন্ত বৰ্মনে। যে সমষ্টিটোত দিগন্ত বৰ্মনৰ জীয়ৰীলৈকে যিহেতুকে নিৰ্বাচনী আয়োগে জাননী প্ৰেৰণ কৰিছে, ইয়াৰ উপৰিও দিগন্ত বৰ্মনে অভিযোগ আনিছে যে কংগ্ৰেছ কৰ্মীসকলৰ নাম কৰ্তন কৰাৰ এক ষড়যন্ত্ৰ চলা বুলি আমাৰ তাত মন্তব্য আছে, শুনাই লৈছোঁ। আৰু আজিৰ দিনটোত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে জীয়ৰীৰ হৈ এখন জাননী পোৱাৰ পিছত উপস্থিত হ'লগৈ। নিৰ্বাচনী আয়োগৰ পৰা এখন জাননী প্ৰেৰণ কৰিছিল, কিয়নো জীয়ৰীয়ে অনলাইন জৰিয়তে 18 বছৰৰ ওপৰৰ হোৱাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভাৰতীয় নাগৰিক অৰ্থাৎ ভোটাধিকাৰৰ অধিকাৰৰ বাবে আবেদন কৰিছিল। আৰু এই আবেদনৰ পিছতে দিগন্ত বৰ্মনৰ জীয়ৰীলৈকে গৈছিল এখন নিৰ্বাচনী আয়োগৰ জাননীখন পায়ে হতাশ হৈ পৰিছিল দিগন্ত বৰ্মন। আৰু দিগন্ত বৰ্মনে উপস্থিত হৈ ক্ষোভ উজাৰিলে আৰু ক'লে যে প্ৰয়োজনত DNA টেষ্ট কৰিবলৈও মই সাজু। ড্ৰাফ্ট ৰোল ওলাই তাৰ আগতে মোৰ ছোৱালীজনীৰ 18 বছৰ সম্পূৰ্ণ হৈছে। গতিকে তাইৰ নামত ভোটটো গণতান্ত্ৰিক অধিকাৰ হিচাপে এটা ভোটটো নিৰ্বাচনী যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ অনুসৰি ভোটাৰ লিষ্টত উঠোৱাৰ কাৰণে মই অনলাইন কৰিছিলোঁ। প্ৰথম অৱস্থাত অনলাইন কৰোঁতে সেইটো ৰিজেক্ট কৰা হ'ল। তথাপিও ৰিজেক্ট কৰাৰ পিছত নাহিলে ভোটটো। এতিয়া পুনৰবাৰ মই 6 নম্বৰ ফৰ্ম ফিল আপ কৰি অনলাইন কৰিলোঁ। কৰাৰ পিছত এতিয়া আজি হিয়াৰিঙত পাতিছিলে ছোৱালীজনীৰ। আৰু আটাইতকৈ আচৰিত কথা এটাই যে যিমানে অনলাইন কৰিছে সকলোকে মাতা হোৱা নাই, কিন্তু নিৰ্দিষ্ট কিছুমান ব্যক্তি, হয়তো মোৰ ছোৱালীজনীকো তেওঁলোকে বিদেশী বুলি ভাবিব পাৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই, সেইকাৰণে হয়তো মাতিছে। আৰু আপোনালোকে বৰক্ষেত্ৰীত গমেই পাইছে, মই আহিছোঁ চৰকাৰী যিটো নিয়ম সেইমতে মই আজি হিয়াৰিং দিছোঁ। ছোৱালীজনী আহিব নোৱাৰে, তাই মেডিকেল পঢ়ি আছে। গতিকে এতিয়া বৰক্ষেত্ৰী সমষ্টিৰ এনেকুৱা হৈছে যে যিকোনো প্ৰকাৰে কংগ্ৰেছী সমৰ্থকৰ পৰিয়ালৰ ভোটটো কাটিব লাগে, কাটি ইয়াতে বিজেপিক জিকোৱাৰ ব্যৱস্থা কৰিব লাগে। সেইটোৱে চলি আছে। ইয়াত কোনো আইন নিয়মৰ কোনো কথা নাই। 7 নম্বৰ ফৰ্ম যধে মধে দিছে। এজন ব্যক্তিয়ে এজনৰ নামত দিব পাৰে, কিন্তু ইয়াত 200-500 মানুহক তেওঁলোকে কমপ্লেইন দি পেলাই এইবিলাক হাৰাশাস্তি কৰিছে, সকলো ভাৰতীয় নাগৰিক। আজি সেইটোৱে চলি আছে ইয়াতে। গতিকে মই বেয়া পোৱা নাই ইলেকশ্যন কমিশ্যনক, মই তেওঁলোকৰ আদেশ মানিছোঁ, মই হিয়াৰিং দিছোঁ। খালি মই এটা কথাই ক'ম, মই সুধিছোঁ বিষয়াজনক, কৈছোঁ যদি আৰু কিবা বেলেগ প্ৰমাণ লাগে, যদি আপোনালোকে কিবা DNA টেষ্টো কৰিব লাগে, মই ৰাজু আছোঁ। হয়তো DNA টেষ্টো কৰিব লাগিব হ'ব পাৰে, কাৰণ মোৰ ছোৱালীজনী তাই হয়নে নহয় সেইটোও কথা আহিব। যদি প্ৰয়োজন সাপেক্ষে যদি ইলেকশ্যন কমিশ্যনৰ পৰা DNA টেষ্ট কৰিবলগীয়া হয়, মই তাতেও ৰাজি আছোঁ। কি কাৰণ দৰ্শাই তেওঁলোকে জাননী প্ৰেৰণ কৰা বুলি? 6 নম্বৰ ফৰ্ম তেওঁ হয়নে নহয় মোৰ ছোৱালী চাইছে আৰু নতুন ভোটাৰ। মোৰ যেতিয়া ড্ৰাফ্ট ৰোল ওলাই তাৰ আগতে মোৰ ছোৱালীজনীৰ 18 বছৰ সম্পূৰ্ণ হৈছে। গতিকে তাইৰ নামত ভোটটো গণতান্ত্ৰিক অধিকাৰ হিচাপে এটা ভোটটো নিৰ্বাচনী যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ অনুসৰি ভোটাৰ লিষ্টত উঠোৱাৰ কাৰণে মই অনলাইন কৰিছিলোঁ। প্ৰথম অৱস্থাত অনলাইন কৰোঁতে সেইটো ৰিজেক্ট কৰা হ'ল। তথাপিও ৰিজেক্ট কৰাৰ পিছত নাহিলে ভোটটো। এতিয়া পুনৰবাৰ মই 6 নম্বৰ ফৰ্ম ফিল আপ কৰি অনলাইন কৰিলোঁ। কৰাৰ পিছত এতিয়া আজি হিয়াৰিঙত পাতিছিলে ছোৱালীজনীৰ। আৰু আটাইতকৈ আচৰিত কথা এটাই যে যিমানে অনলাইন কৰিছে সকলোকে মাতা হোৱা নাই,
কিন্তু নিৰ্দিষ্ট কিছুমান ব্যক্তি হয়তো মোৰ ছোৱালীজনীকো তেওঁলোকে বিদেশী বুলি ভাবিব পাৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সেইকাৰণে হয়তো মাতিছে আৰু আপোনালোকে বৰখেৰিত গমেই পাইছে মই আহিছোঁ চৰকাৰী যিটো নিয়ম সেইমতে মই আজি হিয়াৰিং দিছোঁ ছোৱালীজনী আহিব নোৱাৰে তাই মেডিকেল পঢ়ি আছে গতিকে এতিয়া বৰক্ষেত্ৰী সমষ্টিত এনেকুৱা হৈছে যে যিকোনো প্ৰকাৰে কংগ্ৰেছী সমৰ্থকৰ পৰিয়ালৰ ভোটটো কাটিব লাগে কাটি ইয়াতে বিজেপিক জিকোৱাৰ ব্যৱস্থা কৰিবলৈ সেইটোৱে চলি আছে ইয়াত কোনো আইন নিয়মৰ কোনো কথা নাই 7 নম্বৰ ফৰ্ম যধে মধে দিছে এজন ব্যক্তিয়ে এজনৰ নামত দিব পাৰে কিন্তু ইয়াত 200-500 মানুহক তেওঁলোকে কমপ্লেইন দি পেলাই এইবিলাক হাৰাশাস্তি কৰিছে সকলো ভাৰতীয় নাগৰিক আজি সেইটোৱে চলি আছে ইয়াতে গতিকে মই বেয়া পোৱা নাই ইলেকশ্যন কমিশ্যনক মই তেওঁলোকৰ আদেশ মানিছোঁ মই হিয়াৰিং দিছোঁ খালি মই এটা কথাই ক'ম মই সুধিছোঁ বিষয়াজনক কৈছোঁ যদি আৰু কিবা বেলেগ প্ৰমাণ লাগে যদি আপোনালোকে কিবা DNA টেষ্টটো কৰিব লাগে মই ৰাজু আছোঁ হয়তো DNA টেষ্টটো কৰিব লাগিব হ'ব পাৰে কাৰণ মোৰ ছোৱালীজনী তাই হয়নে নহয় সেইটোও কথা আহিব যদি প্ৰয়োজন সাপেক্ষে যদি ইলেকশ্যন কমিশ্যনৰ DNA টেষ্ট কৰিবলগীয়া হয় মই তাতেও ৰাজি আছোঁ কি কাৰণ দৰ্শাই তেওঁলোকে জাননী প্ৰেৰণ কৰা বুলি 6 নম্বৰ ফৰ্ম তেওঁ হয়নে নহয় মোৰ ছোৱালী চাইছে আৰু নতুন ভোটাৰ